নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হ'ব? এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, আৰ্থিক জীৱন, পাৰিবাৰিক জীৱন, প্ৰেম, বিবাহ, স্বাস্থ্য, ব্যৱসায়, কৰ্ম, চাকৰি বাকৰি আদি সকলো ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। সম্পূৰ্ণ জ্যোতিষৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, গতিকে তথ্যসমূহো সম্পূৰ্ণ জ্যোতিষীয় হ'ব। লগতে এই বছৰটোত আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন আহিব আৰু আপোনাৰ জীৱনত কি ইতিবাচক ফলাফল এই বছৰ লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি চক্ৰৰ অষ্টমটো ৰাশি হৈছে বৃশ্চিক ৰাশি। এই বৃশ্চিক ৰাশি জল তত্ত্বৰ ৰাশি আৰু এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙ্গল গ্ৰহ। মঙ্গল গ্ৰহ হৈছে সাহস আৰু কৰ্মদক্ষতাৰ গ্ৰহ, বিজ্ঞানৰ গ্ৰহ। গতিকে মঙ্গল গ্ৰহৰ প্ৰভাৱ এই বৃশ্চিক ৰাশিৰ ওপৰত যথেষ্ট পৰিমাণে থাকে। গতিকে মঙ্গল গ্ৰহৰ প্ৰভাৱ ব্যক্তিত্ব এওঁলোকৰ ভিতৰতো থকা দেখা যায়। গতিকে 2025 বৰ্ষৰ প্ৰথম সময়খিনি মাৰ্চ মাহ পৰ্যন্ত এইখিনি সময়ত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে খুব শুভ, কিয়নো এইখিনি সময়ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। কিন্তু মাৰ্চ মাহৰ পৰা শনি গ্ৰহ আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। এইখিনি সময় আপোনাৰ বাবেও বিভিন্ন দিশত শনি গ্ৰহৰ শুভ ফলাফলবোৰ আপুনি লাভ কৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰসমূহ অনুকূল হৈ পৰিব। লগতে এপ্ৰিল মাহলৈ গুৰু বৃহস্পতি আপোনাৰ বিভিন্ন দিশ যেনে ব্যৱসায় বাণিজ্যত উন্নতি, যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে এপ্ৰিলৰ সময়খিনি আপোনাৰ ব্যৱসায়ৰ বাবে অত্যন্ত ভাল হ'ব। এনে পৰিস্থিতিত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। নতুন ব্যৱসায়ৰ যদি কথা ভাবি আছে এপ্ৰিল মাহৰ আগে আগে আপুনি আৰম্ভ কৰাটো ভাল হ'ব। লগতে যদি আপোনাৰ সোঁৱৰণিটো গ্ৰহস্থিতিবোৰ খুব ভালে আছে তেতিয়াহ'লে গোটেই বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। গতিকে এতিয়া হওক আমি আপোনাৰ জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে অৱশ্যে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 2025 বৰ্ষটো কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা মাৰ্চ মাহলৈকে খুব শুভভাৱেই পাৰ হ'ব। কিন্তু মাৰ্চ মাহৰ পিছত যেতিয়া শনিদেৱ আপোনাৰ ৰাশিৰ পৰা পঞ্চমলৈ যাব সেইখিনি সময়ত আপোনাক কিছু এলেহুৱা কৰি তুলিব, কাম বন কৰিবলৈ অকণমান ইচ্ছা কমিব। গতিকে নিজক পৰিৱৰ্তন কৰাৰ এই বছৰটোত কিছু প্ৰয়োজন আছে। লগতে 2025 বৰ্ষৰ সময়খিনিত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কৰা পৰিশ্ৰমসমূহ জ্যেষ্ঠ বিষয়াসকলে স্বীকৃতি প্ৰদান কৰিব। গতিকে কৰ্মক্ষেত্ৰত আপুনি কৰা পৰিশ্ৰমৰ ফলাফলবোৰ লাভ কৰিব, কিন্তু স্বীকৃতি পাবলৈ অকণমান পলম হ'ব। যি কামেই নকৰক কিয় তাৰ ফলাফল লাভ কৰিবলৈ কিছু পলম হোৱা দেখা যাব। লগতে এই 2025 বৰ্ষত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ কেৰিয়াৰক লৈ যথেষ্ট চিন্তিত হোৱা দেখা যাব। লগতে এপ্ৰিল মাহ পৰ্যন্ত আপুনি চাকৰি বাকৰিৰ নতুন সুযোগ সুবিধা লাভ কৰিব, কিয়নো সেইখিনি সময়ত গুৰু বৃহস্পতিৰ স্থিতি খুব শুভ থাকিব। লগতে আপোনালোকৰ কোনো ব্যক্তিয়ে বিদেশৰ পৰা চাকৰিৰ সুযোগো সেইখিনি সময়ত লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে আপুনি উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। লগতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহলৈকে নিজৰ যোগ্যতা আৰু দক্ষতা চিনাক্ত কৰিব পাৰিব। সেইখিনি সময়ত সেই নিজৰ যোগ্যতা দক্ষতাৰ সঠিক প্ৰয়োগ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। লগতে যিসকল জাতক জাতিকাই নিজৰ ব্যৱসায় কৰে তেওঁলোকৰ এই বছৰটোত কিছু মধ্যমীয়া ফলাফল লাভ কৰিব আৰু ব্যৱসায় বাণিজ্যটো লাভালাভ কিছু সীমিত থাকিব। যদিহে আপুনি অধিক লাভ প্ৰাপ্ত কৰিব বিচাৰিছে তেনেহ'লে আপুনি ব্যৱসায়ৰ ৰণনীতি কিছু
সলনি কৰিব লাগিব। অৱশ্যে এপ্ৰিল মাহ পৰ্যন্ত ব্যৱসায় বাণিজ্যত আপোনাৰ স্থিতি যথেষ্ট ভাল হ'ব, কাৰণ সেইখিনি সময়ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব, যাৰ বাবে সেই এপ্ৰিল মাহলৈকে ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ আপুনি ল'ব পাৰিব। লগতে শনিদেৱ 13 জুলাইৰ পৰা 28 নৱেম্বৰ সেইখিনি সময়ত পশ্চাদগামী অৱস্থালৈ গমন কৰিব। এনে পৰিস্থিতিত এই জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত কিছু মধ্যমীয়া ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে আপোনাৰ বিকাশৰ গতি কিছু মন্থৰ হ'ব সেইখিনি সময়ত। লগতে আপোনাৰ কামৰ বোজা অকণমান বৃদ্ধি পাব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে সময়খিনি নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সিমান শুভ নহয়, কাৰণ সেইখিনি সময়ত আৰম্ভ কৰা ব্যৱসায় আপোনাক সিমান লাভ নিদিব, গতিকে গুৰুত্ব ৰাখিব। লগতে 22 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চ এইখিনি সময়ো আপোনাৰ বাবে কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বাকী বছৰটো আপোনাৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি মধ্যম ফল প্ৰদান কৰিব, তথাপি আপুনি কম বেছি পৰিমাণেও লাভালাভ ল'ব পাৰিব। একান্ত আপুনি নিষ্ঠাভাৱেৰে কাম কৰিলে নিশ্চয় বছৰটো আপোনাৰ কেৰিয়াৰৰ ফালৰ পৰা শুভ ফল নিশ্চয় লাভ কৰিব। এইবাৰ আহিছোঁ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহ পৰ্যন্ত আপোনাৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ ধনৰ আগমন ঘটিব, কাৰণ এইখিনি সময়ত আপুনি যথেষ্ট পৰিমাণে ধন লাভ কৰিব। এনে পৰিস্থিতিত আপুনি ধন কিছু সঞ্চয়ো কৰিব পাৰিব। অৱশ্যে এপ্ৰিল মাহ পৰ্যন্ত বৃহস্পতি আপোনাৰ সপ্তম গৃহত স্থিতি হোৱাৰ ফলস্বৰূপে আপুনি ইতিবাচক ফলাফলবোৰ লাভ কৰিব। বৃহস্পতি গ্ৰহ এইখিনি সময়ত আপোনাৰ ধন উপাৰ্জন কৰাত কিছু আপোনাক সুফল প্ৰদান কৰিব, যাৰ বাবে ধন উপাৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। কিন্তু আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে, ফলস্বৰূপে আপুনি ধন সঞ্চয় কৰাটো কিছু জটিল হ'ব। ইয়াৰ বিপৰীতে মাৰ্চ মাহৰ পৰা শনি আপোনাৰ ৰাশিৰ পৰা পঞ্চম গৃহত স্থিতি হ'ব। এনে পৰিস্থিতিত আপুনি ভৱিষ্যতৰ বাবে ধন উপাৰ্জন কৰাৰ লগতে সেয়া ধন কেনেকৈ সঞ্চয় কৰিব পাৰি সেই বিষয়ে অকণমান চিন্তা কৰি থকা দেখা যাব। লগতে বৃশ্চিক ৰাশিৰ 2025 বৰ্ষত ছায়াগ্ৰহ ৰাহু আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব আৰু কেতু আপোনাৰ ৰাশিৰ পৰা দশম গৃহত স্থিতি হ'ব, যাৰ বাবে আপুনি ধন উপাৰ্জন কৰিবৰ বাবে নিশ্চয় সক্ষম হ'ব পাৰিব। ৰাহু কেতু আপোনাক ধন উপাৰ্জন কৰিবলৈ কিছু সক্ষম কৰি তুলিব, কিন্তু সেইখিনি সময়ত আপুনি যথেষ্ট পৰিমাণৰ ধন পৰিয়ালৰ বাবে খৰচ কৰিব লাগিব। অৰ্থাৎ 2025 বৰ্ষত আপুনি পৰিয়ালৰ বাবে কিছু ধন খৰচ কৰিব লাগিব। লগতে এপ্ৰিল মাহলৈকে যিহেতু গুৰু বৃহস্পতি আপোনাৰ সপ্তম গৃহত থাকিব, যাৰ বাবে আপোনাৰ ধন অৰ্জন কৰাৰ আৰু সঞ্চয় কৰাৰ পথ কিছু মুকলি হ'ব। গতিকে এপ্ৰিল মাহলৈকে আপোনাৰ ধন উপাৰ্জনো হ'ব, সঞ্চয়ো হ'ব। লগতে আপোনাৰ আত্মবিশ্বাস কিছু শক্তিশালী হ'ব, যিহেতু গুৰু বৃহস্পতিৰ স্থিতিয়ে আৰু ৰাহু কেতুৰ স্থিতিয়ে আপোনাৰ এই বছৰটোত আৰ্থিক ক্ষেত্ৰত আপোনাক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তোলা দেখা যাব। গতিকে 2025 বৰ্ষটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতিবাহিত হ'ব। এইবাৰ আহিছোঁ শৈক্ষিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত সেইখিনি সময় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শিক্ষাৰ দৃষ্টিকোণৰ ফালৰ পৰা ভাল হ'ব, কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম গৃহত স্থিতি হ'ব, গতিকে শুভ ফল প্ৰদায়ক হ'ব। মে' মাহৰ পিছত বৃহস্পতি গ্ৰহ যেতিয়া অষ্টমলৈ যাব, তেতিয়া সেইখিনি সময়ত আপোনাক পঢ়া শুনাত মনোযোগ দিয়াৰ কিছু প্ৰয়োজন হ'ব, কিয়নো সেইখিনি সময়ত পঢ়া শুনাত অকণমান ধৈৰ্যৰ পৰিমাণ কম হোৱা দেখা যাব। লগতে ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শনিদেৱ আপোনাৰ চতুৰ্থ গৃহত থাকিব, যাৰ বাবে সেইখিনি সময় শিক্ষাৰ ফালৰ পৰা সিমান শুভ নহয়। আপোনাৰ সেইখিনি সময়ত শিক্ষাত গুৰুত্ব দিয়াৰ বিশেষ প্ৰয়োজন থকা দেখা যাব। লগতে শনিদেৱ যেতিয়া আপোনাৰ চতুৰ্থৰ পৰা পঞ্চমলৈ যাব, তেতিয়া সেইখিনি সময়ত শিক্ষাত চতুৰ্থপতি হৈ পঞ্চমত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ শিক্ষা দীক্ষাত
কিছু আগ্ৰহ পুনৰ বৃদ্ধি পাব। লগতে মাৰ্চ মাহৰ পিছত শনিদেৱ আপোনাৰ পঞ্চমত স্থিত হৈ এনে পৰিস্থিতিত উচ্চ শিক্ষা প্ৰাপ্ত কৰিবৰ বাবে আপোনাৰ কিছু ৰুচি দেখা পৰিলক্ষিত হ'ব। গতিকে উচ্চ শিক্ষা লাভ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব, কেতু দশমত থাকিব। এনে পৰিস্থিতিত এই ৰাশিৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন ভাল হ'ব, কাৰণ ৰাহু কেতুৱে শিক্ষা ক্ষেত্ৰত যদিও অকণমান চঞ্চলতা আনিব, তথাপি ভাল প্ৰদৰ্শন কৰিবলৈ কিছু আগ্ৰহী কৰিব। কেতুৰ দৃষ্টিয়ে আপোনাৰ ৰুচি অধ্যয়নৰ প্ৰতি বৃদ্ধি কৰিব। গতিকে কেতুৰ বিশেষ দৃষ্টিয়ে অধ্যয়নৰ প্ৰতি আগ্ৰহী, কথাবোৰ জানিবলৈ শিকিবলৈ ইচ্ছা কৰোৱা দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱেই 2025 বৰ্ষটো আপোনাৰ বাবে অতিবাহিত হ'ব। এইবাৰ আহিছোঁ পাৰিবাৰিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত সেইখিনি সময় অত্যন্ত অনুকূল হৈ থাকিব। সকলো দিশত উন্নতি প্ৰগতিৰ যোগ দেখা গৈছে। বৃহস্পতি গ্ৰহ যেতিয়ালৈকে সপ্তম গৃহত স্থিতি হ'ব, তেতিয়ালৈকে আপোনাৰ ঘৰ পৰিয়ালত প্ৰেম আৰু সৌহাৰ্দ্য অটুট ৰাখিব। কিন্তু যেতিয়া গুৰু বৃহস্পতি মে' মাহৰ পিছৰ সময়খিনিত ৰাশি পৰিৱৰ্তন হ'ব, অষ্টম গৃহত প্ৰৱেশ কৰিব, তেতিয়া পৰিস্থিতিৰ অকণমান পৰিৱৰ্তন হ'ব পাৰে। সেইখিনি সময়ত পৰিয়ালত সৰু সুৰা বিবাদ, সম্পত্তিৰ সৈতে জড়িত সৰু সুৰা সমস্যাই অকণমান সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্কত অৱনতি হ'ব পাৰে, নতুবা কথা বতৰা নিয়ন্ত্ৰণ ৰাখি আপুনি কোৱাটো প্ৰয়োজন হ'ব, নহ'লে হয়তো অপশব্দৰ প্ৰয়োগে পৰিয়ালত মতভেদ আনিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। লগতে শনিদেৱৰ স্থিতিয়ে পৰিয়ালৰ সৈতে জড়িত সিদ্ধান্ত লোৱাত কিছু পলম কৰাব, যাৰ বাবে আপুনি হয়তো পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সিদ্ধান্তবোৰ সোনকালে লোৱাৰ আপুনি চেষ্টা কৰিব। একমাত্ৰ সিদ্ধান্তবোৰ সোনকালে ল'লেই আপোনাৰ বছৰটোৰ সকলো স্থিতি শুভ আৰু মংগলময় হৈ পৰিব। এইবাৰ আহিছোঁ প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত সেইখিনি সময় এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি উত্তম হ'ব। যিসকলে বিবাহপাশত আবদ্ধ হ'ব বিচাৰিছে তেওঁলোকৰ বাবেও অত্যন্ত শুভ, আৰু যিসকল ব্যক্তি পূৰ্বৰ পৰা বিবাহিত তেওঁলোকৰ বাবেও বৈবাহিক জীৱনত এপ্ৰিল মাহ পৰ্যন্ত খুব শুভ দেখা পোৱা গৈছে। কিন্তু মে' মাহৰ পিছৰ সময়খিনি জীৱনসংগীৰ সৈতে সম্পৰ্কত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে এপ্ৰিল মাহলৈকে প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা বছৰটো অত্যন্ত শুভ হৈ পৰিব। লগতে চতুৰ্থ গৃহৰ স্বামী শনিদেৱ আপোনাৰ পঞ্চম গৃহত যেতিয়া প্ৰৱেশ কৰিব, সেইখিনি সময়ত প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে কিছু অনুকূল হৈ পৰিব, কিয়নো মে' মাহৰ সময়খিনি আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা শনিদেৱৰ স্থিতিয়ে বিশেষ শুভ ফল প্ৰদান কৰিব। কিন্তু ৰাহু চতুৰ্থ গৃহত যেতিয়া স্থিতি হ'ব, মে' মাহত যেতিয়া ৰাহু চতুৰ্থ গৃহলৈ যাব, সেইখিনি সময়ত সম্পৰ্কলৈ অকণমান সমস্যা আহিব পাৰে। ৰাহুৰ দৃষ্টিয়ে অকণমান সমস্যা আনিব, গতিকে সতৰ্ক থকাটো ভাল হ'ব। লগতে বৃহস্পতি সপ্তমত যেতিয়ালৈকে থাকিব, এপ্ৰিল মাহলৈকে যেতিয়া গুৰু বৃহস্পতি সপ্তমত থাকিব, তেতিয়ালৈকে বৈবাহিক জীৱনত সুখ, আনন্দ আৰু প্ৰেমেৰে ভৰি পৰিব। লগতে সম্পৰ্কত মধুৰতা আহিব, কিন্তু মে' মাহৰ পিছত সম্পৰ্কত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কিয়নো গুৰু বৃহস্পতিৰ স্থিতি সিমান এই বছৰটোত আপোনাৰ বাবে শুভ নহয়। গতিকে অকণমান গুৰুত্ব ৰাখিব। ভগৱান বিষ্ণুক আৰাধনা কৰিব, তেনে কৰিলে বৈবাহিক সম্বন্ধ, প্ৰেম সম্বন্ধত নিশ্চয় মধুৰতা আহিব। গতিকে 2025 বৰ্ষটো তেনে কৰিলে আপোনাৰ বাবেও শুভ আৰু মংগলময় হৈ পৰিব। এইবাৰ আহিছোঁ স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত খুব শুভ, কিয়নো সেইখিনি সময়ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা সপ্তম গৃহত থাকিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিত সবলতা থাকিব। লগতে মাৰ্চ মাহৰ পৰা শনিদেৱ আপোনাৰ পঞ্চম গৃহত স্থিতি হ'ব, যিটো আপোনাৰ বাবে
কিছু আপোনাক সজীৱ কৰি ৰখা দেখা যাব। কিন্তু ছায়াগ্ৰহ ৰাহু আপোনাৰ চতুৰ্থ গৃহত আৰু কেতু আপোনাৰ যেতিয়া দশম গৃহত প্ৰৱেশ কৰিব সেইখিনি সময়ত আপোনাৰ স্বাস্থ্যৰ বাবে কিছু মধ্যমীয়া হৈ পৰিব। বিশেষকৈ আপোনাৰ ভৰিৰ বিষ, গাঁঠিৰ বিষ এনেধৰণৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। অৱশ্যে যেতিয়ালৈকে সপ্তম গৃহত বৃহস্পতি থাকিব অৰ্থাৎ এপ্ৰিল মাহলৈকে সেইখিনি সময়ত বৰ বিশেষ স্বাস্থ্যৰ আপুনি চিন্তা কৰিব নালাগে, কিয়নো সেইখিনি সময়ত আপুনি আত্মবিশ্বাসী হৈ থকা দেখা যাব। মে' মাহৰ পিছত যেতিয়া অষ্টম গৃহত গুৰু বৃহস্পতি যাব আৰু ৰাহু কেতুৰো পৰিৱৰ্তন হ'ব সেইখিনি সময়ত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল হ'ব পাৰে। গতিকে সেইখিনি সময়ত নিজৰ প্ৰতি অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। একমাত্ৰ গুৰু বৃহস্পতিৰ প্ৰতিকাৰে সকলো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক পৰিত্ৰাণ দিব। গতিকে ভগৱান বিষ্ণুক আৰাধনা কৰক, বৃহস্পতিবাৰ পালন কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব গোটেই বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আশা কৰিছোঁ আপোনাৰ বাবে 2025 বৰ্ষটোৱে যেন বিভিন্ন প্ৰকাৰৰ সুখবৰ লৈ আহক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।